হাজোৰ বুল্লুতত পথ অৱৰোধ হাজো নলবাৰী গুৱাহাটী পথ অৱৰোধ শতাধিক কৃষকৰ ন্যায় বিচাৰি ৰাজপথত নামিল কেইবাশ চহা কৃষক ৰাজপথ অৱৰোধ কৰি ধানৰ মুঠিলৈ তীব্ৰ প্ৰতিবাদ কৃষকসকলৰ খেতিত ধানৰ পৰিৱৰ্তে পতান ওলোৱাত ক্ষুব্ধ হৈ পৰিছে এতিয়া এই সকল কৃষক বুল্লুত বজাৰৰ প্ৰধানমন্ত্ৰী কৃষক সমৃদ্ধি কেন্দ্ৰৰ পৰা কিনিছিল বীজ কেন্দ্ৰটোৰ পৰিচালক আহমেদ হুছেইনৰ বিৰুদ্ধে খৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে কৃষকসকলক আহমেদ হুছেইন মুৰ্দাবাদ ধ্বনিৰে উত্তাল বুল্লুতৰ ৰাজপথ খেতিৰ ক্ষতিপূৰণ বিচাৰি তীব্ৰ প্ৰতিবাদ দুৰ্ভগীয়া কৃষকসকলৰ ধানৰ পৰিৱৰ্তে পতান ওলোৱাৰ পাছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে এই সকল কৃষক বুল্লুত বজাৰৰ প্ৰধানমন্ত্ৰী কৃষক সমৃদ্ধি কেন্দ্ৰৰ পৰা কিনিছিল বীজ কেন্দ্ৰটোৰ পৰিচালক আছিল আহমেদ হুছেইন আৰু তাৰ পাছতে ধানৰ পৰিৱৰ্তে পতান ওলোৱাত এতিয়া কেন্দ্ৰটোৰ পৰিচালক আহমেদ হুছেইনৰ বিৰুদ্ধে খৰব হৈ এইদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে ধান 13 কেজি 77 পৰা 13 কেজি ধান নিছো নি ফেলে খেতি করছো খেতি মোর বেলেগ বিজনেস নাই মোর কোনো দোকান পোহর নাই মোর কোনো চাকরি বাকরি নাই আমি বহুত কষ্ট করে খেতি করছো বহুত কষ্ট করে দেহা খাটাই ফেলে আমি খেতি করছো সেই খেতি ধান এটা উলার টাইমে ঠিকই আছে উলার পাছত মরাহি সব মরাহি এটা আমি কেনাকে চলব পরিয়াল লই ফেলে আমার কোনো বিজনেসে নাই আমার কোনো চাকরি নাই এটা আমার চলবে লাগা উপায় নাই এটা আমাক সরকারে কি করে করাক আর কি বিভাগে কি করে করাক আমাক কিন্তু ন্যায় লাগে আমাক ক্ষতি করে নি লাগে ডুপ্লিকেট বিধান দি ফেলে 837 বিধান আর এটা হল ধাবাং এই দুটা বিধান একে কোম্পানির আমি 7 বিঘা মাটি খেতি করছো দোকানি বলাও নাই সোমেশ্বৰ বলাও নাই কিন্তু আহমদে বলেছি বিধানটো নিলো আমি সোমেশ্বৰ পৰা পেকেট লৈছিল আমাৰ 700 কৰি নিয়াৰ পিছত আমি কঠীয়া পাৰি ধান আমি ৰুলো ধান হল হয় বড় ধান হোৱাৰ পিছত যেতিয়া ধান ওলাই আছে মৰি আছে এতিয়া ধান আমি কাটিব নালাগে ধান গোটাই বৈ আহি গৈছে শুকাই গৈছে ধান কাটিব নালাগে গতিকে আমাৰ উচিত বিচাৰ বিচাৰিছোঁ যাতে আমাক ক্ষতিপূৰণ দিয়ে এইটো সমস্যা দিব লাগিব আমি অফিচতো কমপ্লেইন দিছোঁ লিখিত কমপ্লেইন দিছোঁ ৰামঠগন দিছে 2 নম্বৰী বীজ গুগলত মাৰিও চাইছে যিটো দাবাং বুলি কৈছে এই দাবাংটো কোনো কোম্পানী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত